গাইজ এইফালে দেখিছ নহয় ৰাতিপুৱাই কেঁচা হালধি আৰু গৰম গাখীৰ উতলাই মেলি খাবলৈ বুলি লৈছো দেই। মানে গাইজ মোৰ গাটো ইমান এটা ভাল নাই। ইমান যে তিতা হ'লেও উপায় নাই আৰু খাই দিলো যেনে তেনে কৰি। বাৰু এই চব বাদ দিয়ক, বেমাৰ আহি থাকিব গৈ থাকিব নে কি কয়? পিছে আপোনালোকে লাষ্ট ডিচেম্বৰত পিকনিক খালে নে নাই? মোৰ যে এইবাৰ গাত পিকনিক বুলি কোৱা বস্তুটো একেবাৰে নাই, মানে লগৰ সমনীয়াও নাই, সেইবাবে পিকনিকো নাই আৰু এইবাৰ। ৰাইজসকল পিকনিক নাই বুলি ক'লো হয়, কিন্তু বছৰৰ শেষটো দিন বুলি ঘৰৰ মানুহৰ লগত এসাঁজ ভালকৈ নোখোৱাকে থাকিব পাৰি জানো? বিশেষ তেনেকুৱাকো একো আয়োজন নাছিল বাৰু, কিন্তু ব্ৰইলাৰ এটা আনি মেলি ভালকে এসাঁজ খালো আৰু আজি গোটেই ঘৰৰ পৰিয়ালটোৰ লগতে মিলি কিনে। আৰু এটা কথা কমেণ্ট কৰি জনাবচোন, আপোনালোকৰ এই বছৰটো সুখেৰে গ'ল নে দুখেৰে গ'ল? কমেণ্ট কৰি নিশ্চয় জনাব। এতিয়া বছৰটোক বেয়া বুলি ক'লেও নহ'ব বাৰু, কিন্তু মোৰ কাৰণে যে এই 2024 বৰ্ষটো বহুতেই বেয়া চলিলে, মানে মোৰ লগত বহুত বেয়া ঘটনা দুটা হৈ গ'ল। এবাৰকৈও নহয় দুবাৰকৈ যে এই বছৰটোত মোৰ এক্সিডেণ্টে হ'লো। সৰুৰ পৰা যিজনী ছোৱালীৰ গাত এটা দাগো নাছিল, সেই ছোৱালীজনীৰ গাত